গুড মৰ্নিং এভৰিৱান আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে ঘৰতেই পতাকা উত্তোলন কৰিলোঁ পৰিয়ালৰ আটাই মিলি। আৰু এতিয়া আহিছোঁ পাকঘৰলৈ। এয়া মই বনাইছোঁ চাহী পনীৰ। আজি 15 আগষ্ট স্পেচিয়েল চাহী পনীৰ। সেই বুলি নহয় বাৰু, দেখিবলৈ দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰ, খাবলৈও খুব টেষ্টি হৈছে। যিহেতু মই শাওনৰ মাহ পালি আছোঁ, গতিকে এনেদৰে ভেজতে অকণমান বেলেগ বেলেগে খাবলৈ মন যায়। আৰু ইয়াত দৈ যিহেতু ইমান বেছি গৰম, গতিকে সদায় বিচাৰোঁ যে ঘৰত অকণমান প্ৰত্যেকে যদি দৈ খাওঁ ন, আৰু কিনি অনাতকৈ মই সদায় ঘৰতে বনাবলৈ চেষ্টা কৰোঁ। এয়া দেখিছেনে ইমান চকচকীয়াকৈ তামোল কাটি থৈছে দেউতাই, তাকে ভাবিলোঁ ৰ'ব আপোনালোককো দেখুৱাওঁ। এনেকৈ দেখিলে লোভ লাগেনে যিসকলে তামোল খাই ভাল পায়। আৰু এতিয়া মই মালপোৱা বনাই আছোঁ, তাৰ বাবে ঘোলটো বনাই লৈছোঁ। আৰু যিহেতু এতিয়া অফিচ যাম মোৰ আজি ইভিনিং শ্বিফ্ট, গতিকে ভাবিলোঁ অফিচৰ কলিগখিনিৰ কাৰণে চাহেৰে খাবলৈ, চাহৰ লগত কিবা এটা খাবলৈ লৈ যাওঁ। তাকে ভাবিলোঁ মালপোৱাকৈ বনাওঁ, আৰু বনোৱাটোতো ভাল লাগে ন নিজে কিবা এটা বনালে। দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে আৰু খাবলৈও ভাল হৈছে বাৰু। যিমান ফুলে আচলতে সিমান ছফ্ট হয় খাবলৈ। এয়া ইমান হেঁচি দিয়াৰ পিছতো দেখিছে ফুলি ফুলি আহিছে। আচলতে ঘোলটো বনোৱাৰ ওপৰতো বহুখিনি কথা থাকে। তাকে ভাবিছোঁ এতিয়া যিহেতু মই পনীৰো বনাইছোঁ, তাকে ভাবিছোঁ তেওঁলোকক টেষ্ট কৰিবলৈ অকণমান পনীৰো লৈ যাওঁ, খাব আৰু মিলিজুলি আটাই। আৰু এয়া দেখিছেনে টেঙা মই গছত ৰুইছিলোঁ। গোল নেমুতকৈ অকণমান চাইজটো সৰু, কিন্তু খাবলৈ অৰেঞ্জ ফ্লেভাৰ এটাও আহে, বিৰাট ধুনীয়া। আৰু এয়া ডিটক্স ৱাটাৰ বনাই আছোঁ অফিচত লৈ যাবলৈ। আৰু এয়া দিছোঁ অকণমান চিয়া চিজ। মই কেতিয়াবা ফ্ৰুইটছ থাকিলে ফ্ৰুইটছ দিওঁ, কেতিয়াবা নেমু থাকিলে নেমু দিওঁ, কেতিয়াবা যি থাকে আৰু ভেজিটেবলছ থাকিলেও তাকো বিট হওক, গাজৰ হওক, তিয়ঁহ তেনেকৈ দিওঁ। এয়া মই যে কৈছিলোঁ টেঙা, বহুত ৰস আছে দেখিবলৈ যদিও সৰু। মোৰ অফিচৰ কলিগকেইজনে খাই বিৰাট ভাল পায়হে, গছতো লাগে আৰু, গতিকে লৈ যাওঁ এনেদৰে ছিগি ছিগি তেওঁলোকৰ বাবে। এয়া পনীৰখিনিও লৈছোঁ, আটাইখিনি বস্তু ভৰোৱাই লৈছোঁ। এয়া মোৰ বেগখন ৰেডি। খাই ভাল পাই যে তেওঁলোকলৈও লৈ যাওঁ। এয়া দেখিছেনে আহি মই ক'ত পালোঁ। এইখন হৈছে ওচৰৰে আমাৰ ঘৰৰ পিছফালে থকা এখন আইচক্ৰীম পাৰ্লাৰ বুলি ক'ব লাগিব, আৰু আমুলৰ। গতিকে তাকে ভাবিছোঁ ইমান গৰম, ঘৰৰ পৰা ওলাই আহি বিৰাট কিবা এটা খাবলৈ মন গ'ল, তাকে ভাবিলোঁ আইচক্ৰীম খাওঁ। আৰু ঘৰৰ ওচৰতে ওলাই পাওঁ, তাকে মই আইচক্ৰীম খালোঁ, লচ্চি খালোঁ, আৰু খাই বৈ মই আহি পালোঁ অফিচ। এয়া দেখিছেনে ভাগ বতৰা লাগি গ'ল তেওঁলোকৰ। আৰু আছে কেইজনীমান, তাক যে গোটেইকেইটা মিলি মেলি এনেকৈ খাইছোঁ আৰু দেই। আৰু আহি পালোঁ অফিচৰ পৰা, তাকে আহি পাই আৰু কিবা এটা খাবলৈ লৈছোঁ। আজি মানে কি হৈছে, এখন দোকান খোলা নাই জানেনে 6 মাইলত। আজি হৈছে 15 আগষ্ট, আৰু আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। আৰু আজিৰ এই ভাল দিনটোতে গমেই পাইছে সকলোৱে ন, বোমাতংক চাৰিওফালে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। কিয়নো আলফাৰ বিবৃতিযোগে ইতিমধ্যে প্ৰকাশ কৰিছিল যে অসমৰ মুঠ 25খনকৈ ঠাইত বোমা সংস্থাপন কৰা হৈছিল, আৰু তেওঁলোকে ঠাইসমূহ উল্লেখ কৰিছে ইতিমধ্যেই। তাৰ পাছতে গুৱাহাটীত 8খন ঠাইত বোমা সংস্থাপন কৰা হৈছিল, আৰু কিছু পৰিমাণে উদ্ধাৰ কৰা হৈছে, যদি কিছু ঠাইত বৰ্তমানো কিন্তু উদ্ধাৰ কৰিবলৈ পৰা হোৱা নাই। আৰু ইতিমধ্যেই 4খনমান ঠাই তেওঁলোকে নাম উল্লেখ কৰা নাই, সেইটো লৈ এতিয়া আতংকময় সৃষ্টি হৈছে। গতিকে সকলোকে সজাগ হওক, সুৰক্ষিত থাকক ঘৰতেই, কিন্তু আতংকময় পৰিৱেশৰ সৃষ্টি নকৰিব, আতংক নহ'ব, সুৰক্ষিত থাকক, নিজকে ঘৰতে আবদ্ধ ৰাখক। কিয়নো এতিয়া নিউজ পঢ়ি আছোঁ, মোৰ মৰ্ণিং ডিউটি আছিলে আজি, গতিকে হঠাৎ খবৰটো পালোঁ। আৰু যিহেতু অভিয়াছলি সকলোৰে হ'ব ন এক চিন্তনীয় বিষয়, কাৰণ পৰিয়াল আছে ক'ৰবাত, মই আছোঁ তাত, আৰু যিহেতু হাজবেণ্ডৰ আজি তেওঁলোকৰ কলেজ অফ, গতিকে তেওঁ আছিল ঘৰতেই। গতিকে তেওঁ ওলাই যাম বুলি কৈছিলে এবাৰ, মই ডাইৰেক্ট ফোন কৰিছোঁ, বোলে ক'লৈকে ওলাই নাযাবা, ঘৰতে থাকা। কাৰণ সেইখিনি মুহূৰ্তত মানে সকলোৱে মানে কিবা এটা বেলেগ ধৰণৰ পৰিৱেশ মানে সৃষ্টি হৈছিল। দোকান পোহাৰ লগে লগে বন্ধ কৰিছে, বতৰটো বৰষুণ গুমা, মানে একদম ভয়, মানে বেলেগ ধৰণৰ ভয় খাইছোঁ। আৰু সকলোৱে মানে এতিয়া ব্ৰেকিং যাব লাগে, ব্ৰেকিঙৰ আইডিয়াটো মূৰত নাহিল। মানে সেইখিনি সময়ত ফোনটো লৈ আপোনখিনিক ফোনহে কৰিছোঁ খালি, মই বুলি নহয়, অফিচটোত যিখিনি আছিলে সকলোৱে মানে সেইটোৱে ঘৰৰখিনিক ফোন কৰিছে। আৰু আজিৰ দিনটোত আচলতে সকলোৱে কিছুমানে ফ্ৰেণ্ডছৰ লগত, কিছুমানে পৰিয়ালৰ লগত ওলাই যায়, হয়নে। আজিৰ দিনটোত বন্ধ থাকে মেক্সিমাম, আমাৰতো মেডিয়া বাৰু বন্ধ নাথাকে, গতিকে অলপ পৰিয়ালৰ লগত সময় অতিবাহিত কৰে। কিন্তু তেওঁলোকে উৰা মুৰাকৈ
ঘৰলৈ উভতিব লগা হৈছে কাৰণ পৰিস্থিতি তেনেকুৱা হৈ গৈছিল কিন্তু মুখ্যমন্ত্ৰী অলৰেডি ঘোষণা কৰিছে এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে আৰু সমান্তৰালকৈ যেহেতু কিছু ঠাইত গুৱাহাটীত ইতিমধ্যে পোৱা গৈছে তাৰ পিছত এতিয়া অকণমান শংকিত হোৱাৰ পৰা অকণমান হ্ৰাস পোৱা হৈছে গতিকে কেনেকুৱা ধৰণৰ দিন আহে ন হঠাৎ কাৰণ আমি যিটো গণেশগুৰিৰ বোমাৰ যি বিস্ফোৰণ হৈছিল সেইটো দিনো কেতিয়াও সেই কলা দিনটো আচলতে পাহৰিব আজিলৈও পৰা নাই সেই স্থানটো পালে বহুত মনত পৰে সেই জেগাখিনিৰ কথা আচলতে কেনেকুৱা এটা পৰিৱেশ হৈছিল ন মুহূৰ্ততে কি হৈ গৈছিল গতিকে ভগৱানে নকৰক তেনেকুৱা দিন কেতিয়াও নাহক এনেদৰেই আঁতৰি যাওক এইবোৰ গতিকে তেওঁলোকে উল্লেখো কৰিছিলে ইতিমধ্যে আলফা স্বাধীনে মেইল পঠিয়াইছিলে আৰু যিসমূহ স্থানৰ কথা উল্লেখ কৰিছিল সেইসমূহ স্থানতে আচলতে পোৱা গৈছে বোমবোৰ আৰু তাৰ পাছতে আহিলোঁ ঘৰলৈ আহি দোকান পোহাৰ আজি বন্ধ ভোকো লাগিছে তাকে বোলো কিবা এটা খাওঁ আৰু মানে দিনৰ ভাগটো তাৰমানে সেই চিন্তা টেনশ্যন এইবোৰে ভাবিয়ে গুচি গ'ল মানে দুমোজাত পৰা হ'ল ন বস্তুটো তাৰপিছত যেতিয়া মানে কি হ'ল বস্তুখিনি পালে আচলতে ষ্টেণ্ড পাত নানো আৰু এইখিনিৰ কাৰণে যেতিয়া আচলতে বস্তুখিনি পালে পোৱাৰ পিছত এটলিষ্ট মানে অকণমান শান্তি এটা ঘূৰি অহা বুলি ক'ব লাগিব খাইও আছোঁ বৰ দিগদাৰ আৰু ষ্টেণ্ড পাত লোৱা নাই তাৰপিছত অকণমান ক্ৰমাৎ মানে পৰিস্থিতিটো ভাল বুলিয়ে ক'ব লাগিব গতিকে সেয়া আৰু আজিৰ দিনটো তেনেকৈয়ে গ'ল আৰু 15 আগষ্ট হওক স্বাধীনতা দিৱসেই হওক অকণমান ওলাই যোৱা হয় আৰু চিনেমাটো চোৱাই হয় মানে এওঁ আৰু মোৰ গতিকে আৰু তাকে ক'লে অকণমান দেচোন দূৰলৈ যাবলৈ কিন্তু আজি ভয় লাগিছে কিবা এটা তেওঁ নগ'লে ওলাই দূৰলৈ যাবলৈ মন নাই আমাৰ মানে ঘৰৰ ওচৰতে কলাক্ষেত্ৰ মোৰ কলাক্ষেত্ৰৰ ওচৰতে ঘৰ যিসকলে জানেতো জানে কলাক্ষেত্ৰৰ ওচৰতে এটা মুভি হল খুলিছে নতুনকৈ ভাল বুলি শুনি আছোঁ মই আজিলৈ কিন্তু যোৱা নাই এওঁ যোৱা নাই গতিকে তাকে ক'লে কিন্তু হৰৰ মুভিহে চাম তাকে ভাবিছোঁ যিয়ে নহওক ন টেনশ্যনকৈ এইখিনি সময় মানে পাৰ হৈ গ'ল আজি দিনটো আধাখিনি সময় মানে তেনেকৈ না ৰিক্সা আছে বাহিৰত নে গাড়ী মটৰ দেখিছোঁ বাছ দেখিছোঁ বোলে দোকান পোহাৰ চব বন্ধ বতৰটোও ডাৱৰীয়া মানে গুমা হৈ চব ফালৰ পৰা যে কেনেকুৱা এটা পৰিৱেশ হৈছিল নহয়নে আপোনালোকেও ফেচ কৰিছেনে এই পৰিৱেশৰ আজি আৰু যিসকলে ঘৰতে আছে তেওঁলোকৰ হয়তো এনেকুৱা হোৱা নাই কিন্তু আমি ওলাই গৈছোঁতো তাকে ভাবিছোঁ এতিয়া খাই বৈ আজৰি হৈ ওলাই যাম ওচৰতে যিহেতু মই গৈ তাকো হৰৰ মুভি আকৌ নেক্সট আপোনালোকক একেবাৰে মুভি হলত লগ পাই আছোঁ আৰু এয়া ৰেডি হৈ গ'লোঁ এওঁ ওলাই আছে এওঁৰ হ'লেই ওলাই দিম আৰু আজি মই ফাৰ্ষ্ট ওলাইছোঁ আনকাল তেওঁ মোক ৰখে আজি মই তেওঁক ৰখিছোঁ মানে পূৰা জল্দি পূৰা ৰেডি হৈ গৈছোঁ 7:15 পৰা শ্ব' গতিকে 7 বাজে আৰু গতিকে ওলাই দিওঁ আৰু একেবাৰে তাত গৈ লগ পাইছোঁ আৰু এয়া যাব ওলাইছোঁ কিন্তু অৰিয় মানে বাহিৰত ওলাবলৈ বিৰাট মন যোৱাৰ সময়ত বিৰাট দিগদাৰ কৰে আৰু আমাৰ লগত যাবও বিচাৰে সেইকাৰণে ভিতৰতে ভৰাই থৈছোঁ আৰু এয়া আহি পালোঁ আৰু আহি পাই যেহেতু প্ৰথম আহিছোঁ এবাৰ যদিও ঘৰৰ ওচৰতে আমি আগতে অহা নাছিলোঁ গতিকে প্ৰায় ভালেই লাগিছে এতিয়ালৈকে যিহেতু ভিতৰত সোমোৱা নাই মানে স্ক্ৰীন বা চাউণ্ড কোৱালিটি এইবোৰ বা ছিটিং এৰিয়া একো ক'ব নোৱাৰিম কিন্তু বাহিৰৰ যিখিনি এনভাইৰনমেণ্ট বহুত ধুনীয়া আৰু মানুহ যথেষ্ট হৈছে আৰু আমি আহি পোৱাৰ পিছতে আমি লগ পালোঁ আমাৰ ওচৰৰে আচলতে আণ্টি আৰু আণ্টিৰ ছোৱালী মনা গতিকে তেওঁলোককো লগ পাই ভাল লাগিলে বহু দিনৰ মূৰত আৰু তাকে ফটো ভিডিঅ' ল'লোঁ তেওঁলোকৰ লগতো ময়ো 2খনমান ফটো উঠিলোঁ আৰু বাকী ভাল লাগিছে এনভাইৰনমেণ্টটো আৰু 15 আগষ্ট বুলিয়ে নে কি নাজানো বহুত বেছি মানুহৰ ভিৰ नहीं वो आपकी बारी में ना ऐसे गच्चा खा जाते हैं तो बिना इंजीनियर के ले लो ठीक है আৰু মুভি চাই আমি ওলাই আহিলোঁ আৰু আজি যিহেতু 15 আগষ্টৰ প্ৰায়বোৰ দোকান বন্ধ
ওচৰতে দোকান এখন খোলা দেখা পালোঁ তাকে ভাবিলোঁ ৰাতি যেহেতু দেৰিও হ'ল কিবা এটা খাবলৈ লৈ লৈছোঁ আৰু আহি পালোঁ ঘৰ জাষ্ট আহি পাই এতিয়া ফ্ৰেছ হওঁ যিহেতু বাহিৰৰ পৰাই কিবা খাবলৈ লৈ আহিলোঁ গতিকে তাকে খাওঁ আৰু সেয়াই দিনটো আজি এয়াই আছিল আজি মুঠৰ ওপৰত বম তাৰপাছত ব্যস্ত টেনশ্যন এনেকৈ পাৰ হ'ল তাৰ মাজতে অকণমান সন্ধিয়া সময়খিনি ৰিলেক্স এটা লাগিছে ওলাই গ'লোঁ যিহেতু গতিকে ফ্ৰেছ এটাও লাগিল ওলাই যোৱাৰ বাবে তেনেদৰে দিনবোৰ পাৰ হ'ল আজিৰ দিনটো ভালে কুশলে গ'ল যিয়ে নহওক একো মানে যিমানখিনি আতংকিত হৈছিলোঁ বমক লৈ বাৰু চবখিনি ঠিকে থাকে গ'ল যদিও হাঁহিছোঁ এতিয়া সেই সময়খিনি আচলতে খুব কেনেকুৱা এটা মানে টেনশ্যন হৈছে কি কম মানে এতিয়াহে হাঁহিছোঁ তেনেকুৱা গতিকে আহি পালোঁ এতিয়া ফ্ৰেছ হওঁ আৰু শুই যাওঁ আজিলৈ ইমানে আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগ পাম অন্য এটি ভিডিঅ'ত আজিলৈ আহিছোঁ গুড নাইট